প্ৰায় তাতে। বোকাখাটৰ পেৰা বহুত বিখ্যাত বুলি কোৱা হয়। বোকাখাটলৈ আহিছিলোঁ, একাপ চাহ খাওঁ বুলি সোমালোঁ, কিন্তু আগৰ সেই বোকাখাটৰ পেৰাৰ সোৱাদ কিন্তু নাই, কিবা ভেজাল ভেজাল যেন লগা হ'ল। কামবোৰ সোনকালে হৈ যোৱাত আমি ভাবিলোঁ বাই ভনী দুজনী কেনিবা ফালে ওলাই যাওঁ, কিন্তু ক'ত যাম একো সিদ্ধান্ত কৰিব পৰা নাই। মাত্ৰ গৈয়ে আছোঁ আৰু ক'ত গৈছোঁ ক'ব নোৱাৰোঁ, মাত্ৰ ৰাস্তাই ৰাস্তাই যাবহে ধৰিছোঁ। কাজিৰঙাৰ অভিমুখে এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এখন আমি গেট পাইছোঁ। এইখিনিতে দেখা পালোঁ কাজিৰঙা নেশ্যনেল অৰ্কিড, গতিকে ইয়াতেই অলপ সোমাই দিয়া ভাল হ'ব যেন পাইছোঁ। এতিয়া আমি পাৰ্কখনলৈ সোমাই আহিলোঁ আৰু ইয়াত টিকট কটা চেণ্টাৰ হয়। দুয়োগৰাকীৰ কাৰণে 100 দি 2টা টিকট ল'লোঁ আৰু এইফালেদি আমি এতিয়া সোমাই যাম। যথেষ্ট সংখ্যক দোকান বজাৰ ইয়াতে আছে আৰু এইবিলাক প্ৰত্যেকখন দোকানে ইয়াতে ট্ৰেডিশ্যনেল সাজ পোছাক, গহনা ইত্যাদিৰ পৰা সকলোখিনি বস্তুৱে পোৱা যায়। সোমাই আহি এখন সুন্দৰ পাৰ্ক, ইয়াতে আমি কিছু সময় এনজয় কৰিলোঁ। তাৰপিছতে আমি যাম এতিয়া অৰ্কিড পাৰ্কখনলৈ। এইখিনি ঠাই মোৰ বহুত ভাল লাগিল, চাওকচোন। ঠাইখিনি ভাল লগাও হয় আৰু ভয় লগাও হয়। ইয়াতে ভূতৰ শ্বুটিং কৰিবলৈ আহিব পাৰিব দেই। বিভিন্ন ৰঙৰ আৰু বিভিন্ন জাতৰ ইয়াতে অৰ্কিড পোৱা যায়। বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা, বিশেষকৈ নৰ্থ ইষ্টৰ পৰা যথেষ্ট সংখ্যক ইয়াতে অৰ্কিড সংগ্ৰহ কৰি ৰখা হৈছে। চব সময়তে ফুলি থাকে বুলি ক'ব পাৰি, বিশেষকৈ বহাগ জেঠ মাহত বেছি সুন্দৰভাৱে যথেষ্ট সংখ্যক অৰ্কিড ইয়াত ফুলি থাকে আৰু এতিয়া অলপ কম সংখ্যক ফুলি আছে অৱশ্যে, তথাপি ভাল লগা হৈ আছে। আটাইতকৈ ডাঙৰ, আটাইতকৈ সৰু অৰ্কিডসমূহো আমি ইয়াতে দেখিবলৈ পাওঁ। সন্মুখতে এটা সুন্দৰ মিউজিয়াম আছে। মিউজিয়ামটো যদিও সৰু, কিন্তু ইয়াত যথেষ্ট সংখ্যক বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি ৰখা হৈছে, যিবোৰ নেকি বাদ্যযন্ত্ৰ আজিলৈকে আমি দেখিয়ে পোৱা নাই। ঢোল, পেঁপা, গগনাৰ লগতে আমাৰ যিবিলাক পৰম্পৰাগত বাদ্যযন্ত্ৰ, সেইবিলাক সকলো আমি ইয়াতে দেখিবলৈ পাওঁ। বিভিন্ন ধৰণৰ পেঁপা, ম'হৰ শিঙৰ, গৰু শিঙৰ, ছাগলী শিঙৰ পেঁপালৈকে আমি ইয়াত দেখিবলৈ পাওঁ। গতিকে যথেষ্ট ভাল লগা এটা মিউজিয়াম হয়। আনহাতে ইয়াতে জাতীয় অনুষ্ঠানসমূহ পৰিৱেশন কৰি থকা হয়। খুবেই এটা সুন্দৰ অনুষ্ঠান, ভাল লগা মুহূৰ্ত। অন্য এটা মিউজিয়ামত পৰম্পৰাগত সাজ পোছাকো যথেষ্ট সংখ্যক সংৰক্ষণ কৰি ৰখা হৈছে, যিখিনি নেকি আমাৰ চাবলৈ সময় নহ'ল। সেয়ে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, সেইবাবে সময় অলপ লৈ আহিলে ভাল হয়। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো তেন্তে লাইক কমেণ্ট নিশ্চয় কৰিব।